the licensing authority আপোনাৰ ডিস্ট্ৰিক্ট লিখিব ইয়াতে ফৰ এক্সাম্পল মই ধেমাজি আসাম সো এটা দুটা অপচন আছে এপ্লিকেশন ফৰ এন আৰ্মছ লাইসেন্স ইন ফৰ্ম 3 জেনাৰেল আৰু সেকেন্ড অপচন আছে স্পেশাল স্কিম ফৰ গ্ৰান্ট অফ নমস্কাৰ অনলাইন সহাৰি ইউটিউব চেনেলৰ নতুন এটা ভিডিঅলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো বন্ধু-বান্ধৱীসকল মই দুদিনমান আগতে এটা ভিডিঅ' বনাইছিলো আপোনালোকে আৰ্মছ লাইসেন্স কেনেকৈ অসমত আবেদন কৰিব পাৰি অনলাইন আৰু তাতে কিছুমানে মোক কমেন্ট কৰি আছিল এই তিনটা ফৰ্ম ফিলআপ কৰিব লাগে আপোনালোকে ফৰ্ম S1 S2 S3 বুলি এইকেইটা ফৰ্ম আপোনালোকে কেনেকৈ ফিলআপ কৰিব আৰু কোড সহি কৰাব সম্পূৰ্ণ এটা ডিটেইলছ ভিডিঅ' বনাবৰ কাৰণে কৈ আছিল আজি ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম আপোনালোকে কেনেকৈ হেতু ফৰ্ম A to Z ফিলআপ কৰিব প্লাস আপোনালোকে কোড সহি কৰাব আৰু মই লাষ্ট যোনটো ভিডিঅ'ত আপোনালোকক দেখাইছিলো আৰ্মছ লাইসেন্স সেৱা সেতু পৰ্টেলৰ জৰিয়তে তাতে দুটা অপচন আছে এই যোনদিনাখন মই ভিডিঅ' বনাইছিলো সেইদিনাখন 14 আগষ্ট আছিল মই যিদিনাখন ভিডিঅ' বনাইছিলো সেইদিনাখনে লঞ্চিং ইভেন্টও আছিল কিন্তু হেতু টাইমত লঞ্চ কৰা নাছিল মই যেতিয়া ভিডিঅ' বনাইছিলো আজি আপোনালোকক মই দেখুৱাম তাতে দুটা অপচন আছে এটা আৰ্মছ লাইসেন্স এপ্লাই কৰা জেনাৰেল ক্যাটেগৰী এটা আছে আৰু এটা নতুনকৈ এড কৰিছে চৰকাৰে ইন্ডিজিনিয়াস এৰিয়াবোৰৰ কাৰণে কেনেকৈ আবেদন কৰিব পাৰি মই আজি আপোনালোকক দেখুৱাম সেকেন্ড অপচনটোৰ জৰিয়তে কেনেকৈ আপোনালোকে আবেদন কৰিব অসমত আৰ্মছ লাইসেন্স আৰু আপোনালোকৰ যদি এটা আৰ্মছৰ প্ৰয়োজন আছে বা আপোনালোকে আবেদন কৰিম বুলি ভাবি আছিল তেন্তে এইটো ভিডিঅ' আপোনালোকে সম্পূৰ্ণকৈ চাওক তেতিয়াহলে আপোনালোকে আবেদন কৰিব পাৰিব গতিকে আমি ভিডিঅ'টো আৰম্ভ চাওক বন্ধুসকল হেতু ভিডিঅ'ত মই দেখালো আপোনালোকক মই এতিয়া দেখুৱাই আছো আৰ্মছ লাইসেন্স So, there are two options. Application for an arms license in Form 3 General. Our second option is special scheme for grant of arms license to original inhabitant and indigenous Indian citizen in vulnerable and remote areas of Assam. So, it is আপনাকে দেখা পাইছে নে মই দুদিন মান আগতে যোনটো ভিডিঅ' বনাইছিলো এটা application for an arms license in Form 3 General এইটো অপচনত মই আপোনাক কৈ দেখাইছিলো যে বৰ্তমান সৰকাৰে যোনটো লঞ্চ কৰিছে এই সেকেন্ড নাম্বাৰটো হয় কেনেকৈ আবেদন কৰিব পাৰি ইয়াত কিবা চেঞ্জেস আছে নেকি আপোনালোকক মই দেখাম গতিকে যদি আপোনালোকে আৰ্মছ লাইসেন্স বিচাৰি আছে বা আৰ্মছ লাইসেন্সৰ কাৰণে আবেদন কৰিম বুলি ভাবি আছে তেন্তে ভিডিঅ'টো আপোনালোকে চাব পাৰে তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰো কেনেকৈ আবেদন কৰিম আপোনালোকে ইয়াতে চাব পাৰিব তাতে ক্লিক কৰিলো ৰিকোয়াৰমেন্টটো কি দিয়া আছে সেমে হ'ব মই আগৰ ভিডিঅ'টো যি আসলে ৰিকোয়াৰমেন্ট কেটা হেকেটাই হ'ব আৰু এটো ফৰ্ম 1 ফৰ্ম S1 S2 S2 S3 হ'ব লাগিছিল একচুয়ালি S3 S2 এ দি থৈ দিছে তো একেটা হৈ যাব বাৰু এপ্লাই নাও ক্লিক কৰিছো ইয়াতে আপোনালোকে প্ৰথমবাৰ যদি আবেদন কৰিব আছে ইয়াতে ৰেজিষ্টাৰ নাও ক্লিক কৰি ৰেজিষ্ট্ৰেচন কৰি ল'ব লাগিব আপোনাৰ মোবাইল নাম্বাৰ নাম ডিসপ্লে নেম পাসপোর্ট কিছুমান জেনাৰেট কৰি আপোনালোকে আইডি ক্ৰিয়েট কৰি ল'ব পাৰে আৰু যদি আগতে আপুনি অলৰেডি ক্ৰিয়েট কৰি থোৱা আছে তেন্তে সিটিজেন লগইনত বা আপুনি যোনটো অপচন থ্ৰদি কৰিছিলে সেইটো অপচনত সিলেক্ট কৰি লগইনত ক্লিক কৰিব আৰু ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰ থ্ৰদিও লগইন কৰিব পাৰিব বা ইউজাৰ নেম দিব লাগে হেতু লগতো আপুনি লগইন কৰিব পাৰে বা আধাৰ বা পান কাৰ্ড থ্ৰদি আপোনালোকে লগইন কৰিব পাৰে মই এটা মোবাইল নাম্বাৰ লগত লগইন কৰিম পাসওয়ার্ড আইকন সৰ্টত ক্লিক কৰিম সাইন ইন কৰিম স্কিপ এতিয়া ইয়াতে আপোনালোকে পুনৰবাৰ বিচাৰিব নালাগে বা বিচাৰিলেও বিচাৰিব পাৰে সাৰ্চ অপচনটো কিন্তু আপোনালোকে কি কৰিব আকৌ এই যোনটো সেৱা সেতু যোনটো প্ৰথম অপচন এপ্লাই ক্লিক কৰিছিলে তাতে পুনৰবাৰ ক্লিক কৰিলে এতিয়া অলৰেডি আপুনি লগইন হৈ আছে ডাইৰেক্ট এপ্লিকেশন ফৰ্মটো ইয়াতে ওলাই যাব প্ৰথমতে ইয়াতে এলিজিবিলিটি ডিক্লাৰেচন হৈছে ইয়াত টিক কৰিব লাগিব তেতিয়াহে আপোনালোকে নেক্সট কৰিব পাৰিব I am an original inhabitant of Assam and belong to the below community. I reside in a vulnerable or remote area and genuinely practice a threat to my life and safety due to regional vulnerabilities. Select category hodise. আপোনালোকৰ ক্যাটেগৰি কি হয় হেতু ইয়াতে সিলেক্ট কৰিব লাগিব OBC MOBC ST SC প্লিজ এন্টাৰ দি কমিউনিটি ইয়াতে আদাৰ্সত ক্লিক কৰি আপোনালোকে হেতু কৰিব পাৰিব সিলেক্ট
যোনটো ইয়াতে আপোনালোকে মেনুৱেলি লিখিব পাৰিব মই ইয়াতে সিম্পলি stp এন্টাৰ কৰিছো আৰু ইয়াতে আপোনালোকে সিলেক্ট কৰিব লাগিব আমি সিলেক্ট কৰিলো and then 7 next কৰিলো এই এলিজিবিলিটি ডিক্লাৰেচন হৈ গল আইডেন্টিটি অফ এপ্লিকেন্টৰ নাম ইয়াতে এন্টাৰ কৰিব স্পন্স বা ফাদাৰছ নেম আপোনালোকে দিব পাৰে এপ্লিকেন্ট জেন্ডাৰ ইয়াতে সুধিছে এপ্লিকেন্ট জেন্ডাৰ এটা ক্লিক কৰাৰ পাছতো বস্তু ব্ল্যাক বা তেনে কিবা কালাৰ হৈ না যায় এটো অলপ আপডেটৰ প্ৰয়োজন হৈ আছে সাগে মেবি মই ফাৰ্ষ্টটো দেখিছো ডিক্লাৰেচন ক্লিক কৰাৰ পাছতো ইয়াতে যোনটো ক্লিক কৰা অপচনটো ব্ল্যাক হৈ যোৱা নাই বা কিবা এটা মানে বেলেগ চেঞ্জ হৈ যোৱা নাই সেম তেনেকৈ আছে আৰু মই আপোনালোকক কৈছিলো যে এস এই যোনটো ফৰ্ম আপোনালোকে দেখা পাব ইয়াতে ডকুমেন্টৰ ফৰ্ম S1 S2 S2 এ হৈ আছে S3 একচুয়ালি হ'ব লাগে ইয়াতে এটা মেল সিলেক্ট কৰিলো তাৰ পাছত দিয়া আছে ইজ ইয়োৰ বাৰ্থ প্লেস আউটসাইড ইন্ডিয়া নহয় এটো নো কৰিম এটো চাও নো অপচনটোত মানে কৰিছো কিন্তু ইয়াতে একো আহাই নাই তো নো কৰিলো বাৰ্থ প্লেস ইন্ডিয়া আৰু ষ্টেট সিলেক্ট কৰিলো আসাম ডিস্ট্ৰিক্ট সিলেক্ট কৰিম ধেমাজি আৰু ইয়াতে সুধিছে ডেট অফ বাৰ্থ ইন খ্ৰীষ্টান ইৰা আপোনাৰ বয়স মিনিমাম 21 বছৰটো হ'ব লাগিব তাতকে ওপৰত হলে ভাল আৰু তাতকে তলত হলে কিন্তু এপ্লাই কৰিব নোৱাৰিব আৰু ইয়াতে আপোনাৰ যোনটো ডেট অফ বাৰ্থ ইয়াৰ হয় এটো এন্টাৰ কৰিব লাগিব আৰু ইন ওয়াৰ্ডছত অটোমেটিক ফেচ কৰি লৈছে পার্মানেন্ট একাউন্ট নাম্বার আপনার পান কার্ড নাম্বারটো এন্টার কৰিব লাগিব আৰু আধাৰ কাৰ্ড এই দুটিকেটা ডিটেইলস যদি শুদ্ধ হৈছে তেন্তে আপোনালোকে 7 নেক্সট কৰিব পাৰে 7 নেক্সট কৰাৰ পাছতে ইয়াতে এড্ৰেছ অপচনটো আহি গৈছে আপোনালোকে এটা দেখা পাইছে এড্ৰেছত ইয়াতে আপোনালোকৰ গাঁৱৰ নাম লিখিব পাৰে প্ৰথম অপচনটো select state select district subdivision गाँव আকৌ ইয়াতো গাঁও নাম লিখিব পাৰে আপুনি ভিলেজ দিয়া আছে পুলিশ স্টেশন আৰু লাষ্ট অপচনটো পিন কোড এই পিন কোড এন্টাৰ কৰাৰ পাছতে ইয়াৰে সুধিছে since when residing at the present address আপুনি যোনটো জায়গাত আছে বা যোনটো ঠাইত আছে কেতিয়াবা হে ঠাইত আপুনি বসবাস কৰি আছে এটো ইয়াতে বছৰ মাহ আৰু এইকেইটা এন্টাৰ কৰিলে হৈ যাব ডেটটো মই সিম্পলি মোৰ জন্ম হোৱা ডেট অফ বাৰ্থটো এন্টাৰ কৰি আছো টেলিফোন নাম্বাৰ অফিস ৰেসিডেন্স এইটা স্টার মার্ক যোনকেইটা থাকে এনেকে স্টার মার্ক যোনটো থাকে হেতু আপোনাৰ ম্যান্ডেটৰি হয় গতিকে ইয়াত স্টার মার্ক নাই আৰু যদি আপোনাৰ আছে তেতিয়া আপুনি দিব পাৰে মোবাইল নাম্বাৰটো অটোমেটিক তলতে ওলাই আছে তো এনেকে প্ৰয়োজন নাই বাৰু ৰেসিডেন্স এইটা দিবলৈ আৰু আপোনাৰ পার্মানেন্ট এড্ৰেছ আৰু প্ৰেজেন্ট এড্ৰেছ যদি সেম থাকে তেন্তে এই অপচনত ক্লিক কৰি এই তাৰ ওপৰত এন্টাৰ কৰা কেইটাই তলত আনিব পাৰে অকুপেশনটো আপোনাৰ কি হয় আপুনি কি কৰে হেতু ইয়াতে এন্টাৰ কৰিব পাৰে তাৰ পাছতে আহিলে অফিস পাব্লিক বিজনেস এড্ৰেছ যদি আপোনালোকৰ অফিস এড্ৰেছ বা বিজনেস এড্ৰেছ কিবা আছে যদি আপোনাৰ গাঁও এৰিয়াৰ পৰা বেলেগ এটা জায়গাত আপুনি অফিসৰ কাৰণে থাকিবলগীয়া হ'ব পাৰে বা কামৰ কাৰণে তেতিয়া যদি তেনেকৈ আছে তেন্তে আপোনালোকে এইটো এড্ৰেছ ফিল আপ কৰিব পাৰে যদি নাথাকে তেন্তে ফিল আপ নকৰিলেও একো আপত্তি নাই আৰু 12 নম্বৰ অপচন ইয়াৰে এটা কথা আছে এডিশনাল পাৰ্টিকুলাৰ অফ এভৰি লাইসেন্স ইজ ৰিকোয়াৰ্ড ফৰ ক্ৰপ protection under rule 35 যদি আপোনালোকে খেতি কৰে বা ভাৰ্নাৰেবল এৰিয়া যত নেকি যিকোনো বনৰীয়া জীৱ-জন্তুৱে হওক বা কিছুমান দুষ্কৃতকাৰী বা কিছুমান এনেকা বৰ্ডাৰ এৰিয়াটো আপোনালোকে খেতি কৰিব পাৰে সেইবোৰ এৰিয়াৰ কাৰণে বা সেইবোৰ কামত তেনেকুৱা ক্ষেত্ৰত আপোনাক যদি গানটো লাগে তেতিয়া হলে আপোনালোকে ইয়াতে ইয়েস কৰি কিছুমান
ডিটেইলছ ইয়াতে ফিল আপ কৰিবলগীয়া আহিব ক্ৰপ লোকেশ্যন ভিলেজ এৰিয়া অফ লেণ্ড আণ্ডাৰ কাল্টিভেটেড ইন ভিগা কিমান ভিগা আপুনি খেতি কৰে আৰু কোনটো জেগাত বা কোনটো ঠাইত আপুনি খেতি কৰে সেইটো ইয়াতে এণ্টাৰ কৰিব লাগিব তাৰ পাছত 7 নেক্সট কৰিব পাৰিব মোক হেতু কাৰণ নালাগে গতিকে মই নো কৰিম আৰু 7 নেক্সট কৰিম I hope আপোনালোকে কথাবোৰ বুজি পাইছে বুজাত যদি খেলিমিলি পাইছে তেন্তে আপোনালোকে কমেন্ট কৰি জনাব পাৰে আৰু এতিয়া 4th number option to hold others particular of the applicant whether the applicant has been convicted yate jodi yes dim apnaloke yat sabo offense details sentence of date of sentences so apnaloke ketiaba enaka case mane ji kono police case ot পঢ়িছিলে নেকি হেবু হুদিছে যদি কেতিয়া এই আপুনি পুলিশ কেস বা কিবা কাৰণত কোৰ্টত কিছুমান আপোনাৰ কেস চলিছিল নেকি হেবু হুদিছে যদি চলে ইয়েস কইলে আপোনালোকে এইগুলা ডিটেইলছ ফিল আপ কৰিব লাগে অফেন্স ডিটেইলছ সেন্টেন্সেস কিহৰ কাৰণে আপুনি তেনেকুৱা কৰিবলগীয়া হৈছিলে আৰু ডেট অফ সেন্টেন্স কোন তাৰিখে মানে আপোনাৰ ইয়াৰ ডেট মান্থ হেগুৰ সিলেক্ট কৰিব লাগিব যদি আপোনাৰ একো ক্ৰিমিনেল বা তেনেকুৱা কেস তেনেকা নাছিলে তেন্তে নো কৰিব সিম্পলি তাৰ পাছতে আহিলে ordered to execute a bond under chapter 8 of Code of Criminal Procedure 1973 to of 1974 for keeping the peace or for good behavior of 1973 by 1948 sonor অষ্টম অধ্যায়ৰ অধীনত দণ্ড কাৰ্যসূচী কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল নেকি যদি হৈছিল তেন্তে আপোনালোকে ইয়েস দিব পাৰে যদি নহয় তেন্তে এটো সিম্পলি নো কৰিব আৰু C নম্বৰ অপচন হৈছে prohibited under the Arms Act or any other law from having the arms of ammunition ইয়াতে C নম্বৰ অপচনটোত কৈছে অস্ত্ৰ আইন বা আন কোনো আইনৰ অধীনত অস্ত্ৰ বা গোলা বাৰুদৰ থকাটো নিষিদ্ধ যদি আপোনাৰ আছে তেন্তে হেতু ইয়েস কৰিব বা যদি নাই তেন্তে আপোনালোকে সিম্পলি নো কৰিব আৰু নো কৰিব লাগিব নহলে আপোনালোকে আৰ্মছ লাইসেন্স নাপাব হেতু কাৰণত 14 নম্বৰ অপচন কেটা আপোনালোকে চাও the applicant applied for a license before যদি আপুনি আগতে লাইসেন্স এপ্লাই কৰিছিলে তেন্তে yes কৰিব যদি কৰা নাই তেন্তে no কৰিব আৰু the applicant's license was even suspended or cancelled revoked যদি আগতে আপুনি এপ্লাই কৰিছিলে যদি আপুনি আগত এপ্লাই কৰি বা এপ্লাই কৰাৰ পাছত আপোনাৰ আৰ্মছ লাইসেন্স সাসপেন্ডেড বা ক্যান্সেল বা ঘুৰাই লৈছিলে নেকি যদি লৈছিলে yes কৰিব যদি নাই লোৱা তেনে no কৰিব আৰু C নম্বৰ অপচন হুদিছে any other member of applicant's family in a possession of any arms license if so particulars thereof যদি আপোনালোকৰ মেম্বাৰ ঘৰৰ কোনোবা এটা সদস্যৰ আৰ্মছ লাইসেন্স আছে নেকি বা এই আৰ্মছ লাইসেন্স ইউজ কৰি আছে নেকি যদি কৰি আছে তেন্তে yes কৰিব যদি নাই কৰা তেন্তে no কৰিব আৰু D নম্বৰ অপচনটো হৈছে the applicant has a safe place to keep the arms and ammunition আপুনি যদি guns license বা arms license লব বিচাৰে তেন্তে এটা ভাল সেফ প্লেস থকাটো বাঞ্ছনীয় কাৰণ এটা ভাল সেফ যদি প্লেস নাথাকে আপোনাৰ এতিয়া guns তো মেবি নিদিব পাৰে বা লাইসেন্স নিদিব পাৰে কাৰণ যোনটো লাইসেন্স দিব বা লাইসেন্স দিয়া পাছত যোনটো আপুনি গান লব সেই গান যদি বাইসেন্স কিবা কাৰণত যদি হেৰাই যায় বা কোনোবা চুৰ কৰি নিয়ে বা কিবা কাৰণত যদি হৰো লৰা ছোৱালী যদি হেতু লৈ খেলিব বিচাৰে কিবা যদি অঘটন ঘটি যায় তেন্তে আপোনালোকৰ বিপদ হ'ব পাৰে গতিকে যদি আছে বা আপুনি বনাম বুলি ভাবে তেন্তে আপোনালোকে সিম্পলি ইয়েস কৰিব পাৰে আৰু ডিটেইলছ অফ দা সেফ প্লেস আপুনি কেনেকা টাইপৰ সেফ প্লেস ৰাখিছে লোহা আলমিৰা বা কাঠৰ আলমিৰা যি হয় আপুনি হেতু ইয়াতে মেনশন কৰি দিব আলমিৰা বা আপোনালোকৰ যদি কাঠৰ থাকে উড আলমিৰা তেনেকে লিখিলে হ'ল বা ষ্টিলৰ যদি থাকে তেনেকে সিম্পলি and E number option to hoise the applicant has undergone training as specified under rule 10 whether made applicable by this central government of viewers a comment kori asile je army thokabure apply koribo pare ne noare ete sok army thokabur kanda aro hubida hoy tekheluke already yatke beshi training loise obviously
গতিকে তেখেতলোকৰটো এইকেইটা ইমান প্ৰয়োজন নাই খালি এটা ডকুমেণ্টছ আপোনালোকৰ যোনটো ফিজিকেল ফিটনেছ সেইটো ফিজিকেল ফিটনেছ ডকুমেণ্টটো আপোনালোকৰ অবভিয়াছলি ফিজিকেল ফিটনেছটো থাকিবই আৰ্মিত থকাবোৰ কিন্তু তাতো কিছুমান কথা থাকে এইবোৰ মানে প্ৰচিডিঅ'ৰ থাকে আপোনাৰ থাকিলেও মানে সেইটো কাগজত লিখি দিবই লাগিব তো সেইটো আপোনালোকক লাগিব বাকি ইমান আপোনালোকক প্ৰয়োজন নহ'ব ডিটেইলছ অফ ট্ৰেইনিং ইয়াতে ক'ত ট্ৰেইনিং কৰিছিলে আৰু কেনেকৈ কৰিছিলে সেই ডিটেইলছবোৰ ফিল আপ কৰিব তাৰ পাছতে আপোনালোকে সিম্পলি নেক্সট কৰিব তাৰ পাছতে আপোনালোকে সেভ এণ্ড নেক্সট কৰিব পাৰে এতিয়া আহিলে আমি 5 নম্বৰ অপচনত পাৰ্টিকুলাৰ্ছ অফ লাইসেন্স বিং এপ্লাইড ফৰ need for license আপোনাক কিহৰ কাৰণে লাগে ইয়াতে সুধিছে ইয়াতে আপুনি ডেসক্ৰাইব কৰি দিব পাৰে আপোনাক যি কাৰণে লাগে সেইটো আপুনি সিম্পলি ইয়াতে ডেসক্ৰাইব কৰি দিব তাৰ পাছৰে আহিলে description of arms which license is being sold আপুনি ইয়াতে কিছুমান ক্যাটেগৰী আপুনি দেখা পাব আপোনাক কোনটো ক্যাটেগৰী গান লাগে ইয়াতে সুধিছে পাৰমিসিবল এইকিটা গান হে পাৰমিসিবল হ'ব সব ৰাইফলস শৰ্ট গান সিঙ্গল বেৰেল আৰু ডাবল বেৰেল পাব শৰ্ট গানত হ্যান্ড গান পাব ৰিভলভাৰ আৰু পিস্তল আৰু আদাৰ্সত আপুনি প্লিজ স্পেসিফাই গান টাইপ কিছুমানে মোক কমেন্ট কৰি আছিল যে AK47 পোৱা যাব নেকি ইয়াতে যোনটো সৰকাৰ ৰুল মতে লিখাটো অটোমেটিক গান দিয়া কথা কোৱা নাই তাতে দিয়া আছে 22 ক্যালিবাৰ গান যোনবোৰ স্নাইপাৰ টাইপৰ তেনেকা দিগল দিগল যোনকেটা গান সেইকেটা গান আপোনাক দিব পাৰে মেবি আৰু ইয়াতে প্লিজ স্পেসিফাই গান টাইপ লিখিছে আপোনালোকে যদি বিচাৰে তেতিয়া হলে ইয়াতে এন্টাৰ কৰি চাব পাৰে কৈছে description of animation or ingredient of animation for which license being sold আপোনাক কেনেকা টাইপৰ এনিমেশন গুলা বাৰুদ বা গান লাগে তাৰ এটা ডেসক্ৰিপচন দিব লাগে আৰু আপোনালোকে যদি গান টাইপ সিলেক্ট কৰে পাৰমিসিবল এইকেটা ৰাইফলস শৰ্ট গানস সিঙ্গল বেৰেল আৰু ডাবল বেৰেল আৰু এই সেলফ ডিফেন্সৰ কাৰণে মেবি সকলোৱে ৰিভলভাৰ বা পিস্তল প্ৰেফাৰ কৰিব আৰু ইয়াতে আপোনালোকে সিম্পলি ডেসক্ৰিপচন দিব পাৰে আপোনাক এই গানটো কিহৰ কাৰণে লাগে তাৰ পাছৰে আহিলে নেক্সট অপচনটো এৰিয়া উইথিন হুইচ এপ্লিকেন্ট wishes to carry arms so guns license to আপোনালোকে পালে যিকোনো এৰিয়াতে লৈ যাব নোৱাৰিব তাতে কিছুমান সৰকাৰ ৰুল আছে ইয়াতে আপোনালোকে দেখা পাইছে ডিস্ট্ৰিক্ট ষ্টেট আৰু থ্ৰুট আউট ইন্ডিয়া এই তিনটা অপচন আছে আপোনালোকে যদি এই প্ৰথম অপচনে সিলেক্ট কৰে তেতিয়াহলে আপুনি আপোনাৰ যোনটো জিলা হয় জিলাৰ ভিতৰতে গানটো নিব পাৰিব তাৰ বাহিৰত গলে আপুনি নিব নোৱাৰিব আৰু ষ্টেট সিলেক্ট কৰিলে ষ্টেটৰ ভিতৰত আৰু ইন্ডিয়া সিলেক্ট কৰিলে অল ওভাৰ ইন্ডিয়াত আপোনালোকে লৈ ফুৰিব পাৰিব তোকেৰা আপোনালোকে চাই লব ক্লেম ফৰ স্পেশাল কনসিডাৰেশন ফৰ obtaining the license if yes the documentary evidence will be required so কিছুমানে সৰকাৰৰ ভালৰ কাৰণে বা দেশৰ ভালৰ কাৰণে কিছুমান তেনেকুৱা কাম কৰি থাকে ভিতৰি যিবোৰ সাধাৰণ মানুহে গম পোৱা নাযায় তেনেকা কিছুমান ৰ টাইপৰ তেনেকা কাম সৰকাৰৰ কাৰণে কৰি থাকে তেখেতলোকৰ বাবেও এটা স্পেশাল গানৰ কাৰণে যেকোনো পিস্তলৰ কাৰণে বা গানৰ কাৰণে কনসিডাৰেশন আছে দিয়া হেতু ক্ষেত্ৰত আপোনালোকৰ প্ৰয়োজন আছে নেকি যদি আছে তেনে আপোনালোকক এই অপচনটো ডকুমেন্টাৰী এভিডেন্স দিব লাগিব সেই দিলে অপচনে দিলে আপোনালোকে সিম্পলি ইয়েস কৰি নেক্সট কৰিব পাৰে আমাক হেতু কাৰণ নালাগে গতিকে আমি নো কৰি সিম্পলি সেভ এণ্ড নেক্সট কৰি এতিয়া আমি আহি গলো আপলোড সাপোর্টিং ডকুমেন্টস ইয়াতে সব ইয়াতে যিকিটা ডকুমেন্টস খুজিছিলে সেইকিটা ডকুমেন্টস আপোনালোকে আপলোড কৰিব লাগিব লেটেষ্ট ফটোকপি অফ এপ্লিকেন্ট পাসপোর্ট সাইজ ফটো হোয়াইট বেকগ্রাউন্ডটো বগা থাকিব লাগিব আৰু আপোনাৰ যোনকিটা ফাইল হয় ফাইল কেটা ম্যাক্সিমাম 500 KB তাতকে ওপৰত হ'ব নোৱাৰিব তাতকে ওপৰত হলে ইয়াতে আপলোড কৰিব নোৱাৰিব ইয়াতে লাগিব প্ৰুফ অফ ডেট অফ বাৰ্থ
বাৰ্থ চাৰ্টিফিকেট বা পান কাৰ্ড আৰু ৰেচিডেণ্ট প্ৰুফত আছে আধাৰ কাৰ্ড দিব পাৰে, ভোটাৰ ID দিব পাৰে, ইলেক্ট্ৰিচিটি বিল দিব পাৰে আৰু ফায়াৰ আৰ্মছ ট্ৰেইনিং চাৰ্টিফিকেট যে আপুনি এই গানৰ কাৰণে যোগ্য হয় তাৰ কাৰণে এটা ট্ৰেইনিং দিব চৰকাৰে। মই আপোনালোকক আগৰ ভিডিঅ' কেইটাতো কৈছিলোঁ যে সেইটো আৰু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে আমাৰ জিলাৰ ডেপুটি কমিশ্যনাৰ বা জিলাৰ মেজিষ্ট্ৰেটজনেও পাৰে। একচুৱেলি মই ৰুল কেইটা পঢ়িছিলোঁ, চাইছিলোঁ গুগলত। আপোনাৰ ডিষ্ট্ৰিক্টৰ মেজিষ্ট্ৰেট বা ডেপুটি কমিশ্যনাৰ বা SP অফিচাৰ, ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ তেখেতলোকে দিব পাৰিব। আৰু মুখ্যমন্ত্ৰীয়ে কোৱা মতে কেইজনমান মানুহক ডিষ্ট্ৰিক্ট ৱাইজত এই ট্ৰেইনিং দিবৰ কাৰণে নিয়োগ কৰাৰ কথা কৈছিলে। অলৰেডি নিয়োগ কৰিছে নাই সেইটো কথা মই বিশেষ গম পোৱা নাই, কিন্তু তেখেতলোকৰ জৰিয়তে আপোনালোকে ট্ৰেইনিংটো লোৱাৰ পাছত চাৰ্টিফিকেট দিব। চাৰ্টিফিকেট দিয়াৰ পাছত সেই চাৰ্টিফিকেট আপোনালোকে ইয়াতে আপলোড কৰিব পাৰিব। আৰু মোক কিছুমানে কমেণ্ট কৰি আছিলে যে দাদা এই চাৰ্টিফিকেটটো নোহোৱাকৈ এতিয়া এপ্লাই কৰিব পাৰি নেকি? তেনেকুৱা ব্যৱস্থা মই ইয়াতে দেখা নাই বাৰু। আপোনালোকে সুধি চাব পাৰে অথৰিটিত গৈ। মই তাৰ বিষয়ে বহুত বেছি ক'ব নোৱাৰিম। আপোনালোকে অথৰিটিৰ লগত কণ্টেক্ট কৰি চাব যে আমি আগতে এপ্লিকেশ্যনটো কৰি ৰাখোঁ, তাৰ পাছতে আপোনালোকৰ ওচৰত ট্ৰেইনিংটো লৈ পাছত সেইটো আমি প্ৰডিউচ কৰিম, তেনেকৈ আপোনালোকে সুধি চাব পাৰে। মই তাৰ বিষয়ে বিশেষ ইমান ক'ব নোৱাৰিম এতিয়া। তাৰ পাছতে আহিলে মেডিকেল চাৰ্টিফিকেট এবাউট মেণ্টেল হেল্থ এণ্ড ফিজিকেল ফিটনেছ ইন ফৰ্ম S3। আপোনালোকে এজন চাৰ্টিফাইড মেডিকেল প্ৰেক্টিশ্যনাৰ বা যিকোনো মেডিকেল হস্পিটেল বা কলেজৰ এজন ডক্তৰৰ ওচৰত গৈ এই মেডিকেল ফিটনেছ আৰু যোনটো আপোনাৰ মেণ্টেল হেল্থটো চেকআপ কৰাই S3 ফৰ্মটো তাতে চাইন কৰাব লাগে। সেইটো আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব। এই চাৰ্টিফাইড কৰাই চিগনেচাৰ এণ্ড চিল কৰে। এণ্ড দেন ইমেজ অফ আপলোড চিগনেচাৰটো আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব। আইডেণ্টিটি প্ৰুফত আপোনালোকৰ ইয়াতে অপশ্যন আছে। ইয়াত যিকেইটা অপশ্যন দিয়া আছে সেইকেইটাহে আপোনালোকে আপলোড কৰিব পাৰিব, বেলেগ আপলোড কৰিলে নহ'ব। পাছত আহিলে কাষ্ট চাৰ্টিফিকেট। আপুনি কোনটো কাষ্টৰ পৰা বিলং কৰে অবভিয়াছলি এইটো প্ৰয়োজন হ'ব, গতিকে এইটো আপোনালোকে কাষ্ট চাৰ্টিফিকেটত ক্লিক কৰি আপলোড কৰিব। 8 নম্বৰ অপশ্যনটো ছেভ ইউজ এণ্ড ষ্ট'ৰ অফ ফায়াৰ আৰ্মছ আণ্ডাৰটেকিং ইন ফৰ্ম S2। আপোনালোকৰ যে এটা ভাল এৰিয়া বা জেগা আছে, ঠাই আছে য'ত নেকি আপুনি ফায়াৰ আৰ্মছ বা গান কেইটা ষ্ট'ৰ কৰিব পাৰে, তেনেকুৱা এটা চাৰ্টিফিকেট আপোনালোকক ফিল আপ কৰিব লাগিব। এইটো S2 যোনটো চাৰ্টিফিকেট হয়। আৰু ইয়াতে আপোনালোকে কনচাৰ্ণটো কৰিব লাগিব। আপোনালোকে তাতে চহী কৰি দিব লাগিব যে আমি এইটো ফৰ্ম ফিল আপ কৰিছোঁ আৰু আমাৰ ৰিক্সত গানছবোৰ ৰাখিম, তেনেকৈ আপোনালোকে এটা চাইনো কৰি দিব লাগিব, এটা আপলোড কৰিব লাগিব। আৰু মাৰ্কছ আধাৰ কাৰ্ড আপোনালোকে গুগলৰ পৰা ডাউনলোড কৰিব পাৰে, UIDৰ যোনটো অফিচিয়েল পৰ্টেলৰ পৰা। আৰু মই কৈছিলোঁ যে আপোনালোকক যোনকেইটা ফৰ্ম হয়, ফৰ্মকেইটা মই ফিল আপ কৰিবলৈ দেখুৱাম বুলি, গতিকে মই ফৰ্মকেইটা অলপ আপোনালোকক থ্ৰুতে ওপৰে দেখুৱাই দিম কেনেকৈ আপোনালোকে ফিল আপ কৰিব পাৰিব। ইয়াতে চাওক ফৰ্ম S1 ষ্টেণ্ডাৰ্ড ফৰ্মেট অফ ট্ৰেইনিং। এই লাইচেঞ্চিং অথৰিটি আপোনাৰ ডিষ্ট্ৰিক্ট লিখিব ইয়াতে। ফৰ এক্সাম্পল মই ধেমাজি আছাম দিব। আৰু ট্ৰেইনিং চাৰ্টিফিকেট ইয়াতে আপোনালোকৰ নেম অফ দ্য পাৰ্চন, ইয়াতে আপোনাৰ নামটো লিখিব যাৰ বাবে আবেদন কৰি আছে। ফাদাৰ্ছ নেম ইয়াতে লিখিব। ৰেচিডেণ্টেল এড্ৰেছ আপোনাৰ গাঁও, থানা, পোষ্ট অফিচ এইকেইটা লিখিব। এজ এণ্ড ডেট অফ বাৰ্থ আপোনাৰ বয়স কিমান হৈছে আৰু ডেট অফ বাৰ্থ কেতিয়া হয়, চন, মাহ, তাৰিখ সেইকেইটা লিখিব। ট্ৰেইনিং পিৰিয়ড অফ আণ্ডাৰগনছ কেতিয়াৰ পৰা আপুনি কোন তাৰিখৰ পৰা ট্ৰেইনিং আৰম্ভ কৰিছিলে আৰু কেতিয়ালৈকে আপুনি ট্ৰেইনিং সমাপ্ত কৰিলে সেইটো লিখিব লাগিব। ডিটেইলছ অফ ফায়াৰ আৰ্মছ ফৰ হুইচ ট্ৰেইনিং হেজ বিন ইম্পেক্টেড আপুনি কোনটো ফায়াৰ আৰ্মছৰ বাবে কোনটো গানৰ কাৰণে আপুনি এই ট্ৰেইনিং লৈছিলে সেইটো আপোনালোকে ইয়াতে লিখিব, টিক মাৰ্ক দি দিব। কোনটো ৰাইফলছৰ কাৰণে বা শ্বৰ্ট গানছৰ কাৰণে সেইটো আপোনালোকে অপশ্যনটো চিলেক্ট কৰিব, টিক মাৰ্ক দিলে হৈ যাব। আৰু পাৰপছ অফ ট্ৰেইনিং প্লিজ স্পেচিফাই ইয়াতে কি কাৰণত আপোনাক এই ট্ৰেইনিংটো লৈছিলে সেইটো সুধিছে। এপ্লিকেশ্যন ফৰ এন আৰ্মছ লাইচেঞ্চ, এমপ্লয়ী উইথ এন আৰ্মছ ডিলাৰ, এমপ্লয়ী উইথ মেনুফেকচাৰাৰ আদাৰ্ছ। আপোনাৰ অবভিয়াছলি আৰ্মছ লাইচেঞ্চৰ কাৰণে প্ৰয়োজন, এইটো অপশ্যন টিক কৰিব। আপোনাৰ চহী ইয়াত দিব লাগিব, লিখিব লাগিব আৰু চিল চিগনেচাৰ মাৰি দিব যোনটো অথৰিটিয়ে আপোনাক এই
ট্ৰেইনিংটো দিব গতিকে এইটো ফৰ্মটো আপোনালোকক মই দেখাই আছো to the licensing authority এটো আপোনাৰ জন্য ডিস্ট্ৰিক্ট আৰু আসাম এনেকৈ লিখিব আপোনালোকে দেখা পাইছে I have applied for grant of new arms license oblique renewal দিয়া আছে আপোনালোকে তো ভালকৈ লক্ষ্য কৰিব for arms license bearing number যদি আপোনালোকে ৰিনিউৱেল কৰে তেতিয়া ৰিনিউৱেল কৰিলেহে এই bearing number আৰু UIN number এটো মেনশন কৰিব লাগিব ঠিক আছে ইয়াতে 2 নম্বৰ অপচনটো I undertake to practice safe storage of the firearms ইয়াত ব্ৰেকেটত দিয়া আছে in knock down condition when I am not carrying the firearms with me ইয়াতে আপোনালোকে যোনকেটা প্ৰসিডিউৰ আছে firearms storage ষ্টৰ কৰা আৰু ক্যাৰি কৰা বা আপুনি বেলেগ এটা জায়গালৈ নিয়া হেবোৰ কথা সুধিছে একেটা আপুনি ভালকৈ প্ৰেক্টিস কৰিলে বুলি ইয়াতে আপোনালোকে লিখিব লাগিব আৰু ইয়াতে দিয়া আছে this is to solely affirm and declare that যে আপুনি একেটা ডিক্লেয়াৰ কৰিছে বুলি ইয়াতে কাৰণ কৈ আছে তো আৰু 3 নম্বৰ অপচনটো I undertake to educate the children about the danger in interacting with arms and ammunition এৰে কৈছে আপুনি শিক্ষিত যে যোনটো arms এ হক বা guns এ হক হেকেটাৰ ওচৰত children বা সৰু লৰা চলি আহিলে তাৰ ওপৰত কি এটা প্ৰভাৱ হয় বা কি হ'ব পাৰে এটোৰ ওপৰত আপুনি ভালদৰে জ্ঞাত বুলি ইয়াতে আপুনি ডিক্লাৰেচন দিব লাগিব আৰু 4 নম্বৰ অপচনটো I have the capacity to store firearms safety and securely in safe or steel almeida in order to maximize the risks that could be stolen or seized by someone else তো ইয়াতে আপুনি ডিক্লাৰেচন দিছে যে মই ফায়াৰআৰ্মস তো এটা ভাল সিকিউৰ জায়গাত ৰাখিম আৰু হেগিটা জায়গা ৰাখাৰ পাছত কোনো মানে তাত এসেস কৰিব নোৱাৰে বা কোনো লব নোৱাৰে তাৰ পৰা হেতু আপুনি ডিক্লাৰেচন দিব লাগিব হেগিটা ডিক্লাৰেচন দিয়াৰ পাছত আপুনি ইয়াতে সাইন কৰিব লাগিব ফৰ্ম S3 মই অলৰেডি কৈছিল এটো ফিজিক্যাল ফিটনেস ফৰ্মটো ইয়াতে সব আপোনালোকৰ নাম লিখিব লাগিব আপোনালোকৰ ফাদাৰস নেম বা স্পন্স নেম ৰেসিডেন্সিয়েল এড্ৰেছ বয়স আৰু ডেট অফ বাৰ্থ তো হাইট কিমান হয় আপোনাৰ ওয়েট কিমান হয় ব্লাড প্ৰেসাৰ চেক কৰি দিব আপোনাক ডক্টৰে ঠিক আছে আৰু এই বাকি কেটা এনি আদাৰ অবজাৰভেশন ডক্টৰে আপোনাক অবজাৰ্ভ কৰিব অবভিয়াসলি আৰু এই কেটা ইমান ফিল আপ কৰিবলৈ ইয়াত নাই যোনজন ডক্টৰে আপোনাক চেক কৰি দিব তেখেতে এইবোৰ সোৱা পাছত ইয়াতে লিখি দিব সব সিগনেচাৰ অফ দি পারসন এক্সামাইন আৰু সিগনেচাৰ অফ দি মেডিকেল ফিজিশিয়ানাৰ আৰু ৰেজিষ্ট্ৰেচন নাম্বাৰ এজন যিকোনো হস্পিটেল বা মেডিকেলৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ থাকে একেটা আপোনাক লিখি দিব মই ডকুমেন্টস কেটা আপলোড কৰি লম তাৰছত আপোনাক দেখাই আছো ইয়াতে মই গোটেই কেটা ডকুমেন্ট আপলোড কৰি ললো আপোনালোকে আপলোড কৰি লোৱাৰ পাছতে 7 নেক্সট কৰিব 7 নেক্সট কৰাৰ পাছতে ইয়াতে আপোনাৰ গাঁওখনৰ নাম দিব পাৰে তাৰ পাছতে proceed to pay ফায়াৰফক্সত কৰিব লাগিছিল মই পাহৰি থাকিলো ফায়াৰফক্সত কৰিলেহে মেবি পেমেন্ট সাকসেসফুল হ'ব মই যিমান কেটা এই ডিস্ট্ৰিক্টৰ ফৰ্ম এপ্লাই কৰো গুটে ফায়াৰফক্সতে কৰো এই আৰ্মস লাইসেন্সৰ কেছটো মই একচুয়ালি পাহৰি গৈছো এই ফায়াৰ ক্ৰমত কৰি দিলো ইয়াত মেবি পেমেন্টটো নহব সাগে ওদিকে আপোনালোকে এতিয়া পেমেন্টটো কৰিলে কিন্তু ফৰ্ম সাকসেসফুলি সাবমিটেড হৈ যাব ওদিকে ভিডিওটো ভাল লাগে আপোনালোকে লাইক কৰিব পাৰে আজিও পেমেন্টটো কৰাটো দেখাব নোৱাৰিলো আপোনালোকক এটো কাৰণে মই আপোনালোকৰ পৰা ক্ষমা খুজিছো আপোনালোকে ইয়াৰ পাছতে পেমেন্টটো কৰিবলৈ পাৰিব ওদিকে ভিডিওটো ভাল লাগিলে আপোনালোকে লাইক কৰিব পাৰে